মই যোৱা নিশা এই কথাষাৰ শুনি মই বিশেষকৈ অতি ব্যথিত। কাৰণ কিয় মই যিহেতু 1989 পৰা মই আছাম ট্ৰিবিউন কাকতৰ মই বৰপেটাৰ সংবাদদাতা আছিলোঁ আৰু সেই তেতিয়াৰ পৰা তেখেতৰ সান্নিধ্যত আহিছিলোঁ আৰু পৰৱৰ্তী সময়ত মই দৈনিক অসম কাকততো মই কৰস্পণ্ডেণ্ট আছিলোঁ। গতিকে সেইটো সূত্ৰে গুৱাহাটীত গ'লে তেখেতক একাষাৰ মই মাত লগাইছিলোঁ আৰু সেইটোৰ পৰা সান্নিধ্য হৈছিলে। বিভিন্ন সময়ত বিভিন্ন কথা পাতিছিলোঁ। আনকি মই অসম বিধানসভাৰ যেতিয়া অধ্যক্ষৰ যেতিয়া দায়িত্ব পোৱাৰ পিছত মই প্ৰথম দায়িত্ব লোৱাৰ পিছতে মই আছাম ট্ৰিবিউন গোষ্ঠীলৈ গৈ পেলাই মই তেওঁলোকক মাত লগাইছিলোঁ। আৰু যোৱাকালি শুনি পেলাই, কাৰণ যিহেতু এখন স্বনামধন্য বুলি কওঁ বা আমাৰ অসমৰ স্বাভিমান ইংৰাজী কাকত আছাম ট্ৰিবিউন বুলি ক'লে নিজতে স্বাভিমান এটা বৃদ্ধি হয় বা দৈনিক অসম বুলি ক'লে এটা স্বাভিমান বৃদ্ধি হয়। গতিকে সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে দুয়োখন কাকতৰ পৰিচালনা কৰিছিলে, আজি তেওঁ আমাৰ মাজত নোহোৱাৰ বাবে স্বাভাৱিকতে ব্যথিত হৈছোঁ। যদিও তেওঁ বয়োজ্যেষ্ঠ কাৰণত যিহেতু তেওঁ আমাৰ মাজত নাই, তথাপি নিয়তিৰ বিধান। কিন্তু তথাপি মই যিহেতু এগৰাকী সংবাদকৰ্মী বা সাংবাদিক হিচাপে মই কাম কৰিছিলোঁ, গতিকে যোৱা নিশা শুনি মই ব্যথিত হৈছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ যাতে আত্মাই যাতে বক্ষত স্থান পায় যাতে, আৰু শোকান্তত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ।